চাৰাপ ভাটিত এটা বিতৰ্ক হৈ আছে যে এজন ব্যক্তিয়ে তাতে বিহাৰী সম্প্ৰদায়ৰ লোকৰ মাজত এটা সংঘাত হৈছিল আৰু তাত বহুতে কৈ আছে যে অসমীয়া বিৰোধী শ্লোগান দিয়া হৈছিল আৰু তাতে এই বিতৰ্কটো এটা চলি থকা দেখা পোৱা গৈছে। এই বিতৰ্কটো কি হিচাপে আপুনি? কালি আমিও সামাজিক মাধ্যমত বা আপোনালোকৰ সংবাদ মাধ্যমত শুনিছোঁ বা বক্তব্যবিলাকো আমি দেখিছোঁ। মই ভাবোঁ যে এইবিলাক অসমখনক অস্থিৰ কৰা যি এটা গতিৰে ৰাজ্যখন আগবাঢ়িবৰ কাৰণে এতিয়া মানে এটা সম্পূৰ্ণ যোজা দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত আৰম্ভ হৈছে। এই সময়তে এই ধৰণৰ কিছুমান কথা বতৰাই যাতে অসমখনত আমাৰ যিসকল লোক আছে তাৰ মাজত যাতে ক'ৰবাত অশান্তি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে এনেকুৱা এটা পৰিস্থিতি কৰাৰ কাৰণে এচাম লোকে সদায় তৎপৰ থাকে। চৰকাৰে এই বিষয়টো নিশ্চয় গুৰুত্ব সহকাৰে লৈছে বা ল'ব। আৰু ইতিমধ্যে আমি যিখিনি খবৰ গম পাইছোঁ যে হালৈ বৰা বোলা যিগৰাকী ব্যক্তি আছিলে তেখেতে ফেচবুকতো এটা আগতীয়াকৈ তেখেতে এটা পোষ্ট দিছিলে যে কাইলৈ মই 12 বজাৰ বা 1 বজাৰ ভিতৰত মানে চাৰাপ ভাটিত উপস্থিত থাকিম, তাত সকলো অসমীয়াক আহিবৰ কাৰণে কিবা তেনেকুৱা এটা পোষ্ট দিছে, মই চোৱা নাই। গতিকে এই ধৰণৰ কথাবিলাক অসমীয়া মানে ভাৰতবৰ্ষ বা অসমত থকা সকলো জাতি জনগোষ্ঠীৰ লোকে অসমীয়া, অসমক ভাল পোৱা সকলো অসমীয়া, অসমৰ সুখে দুখে থকা আৱেগ অনুভূতিৰ লগত থকা সকলো অসমীয়া এক আমি। তাত বিহাৰী বেলেগ, বঙালী বেলেগ, হিন্দীভাষী বেলেগ। এইটো মিয়াক সুযোগ কৰি দিয়াৰ বাহিৰে, মিয়াক অসমখনক অস্থিৰ কৰি দিয়াৰ এটা পৰিৱেশ নিৰ্মাণৰ বাহিৰে একো নহয়। মই দুয়ো পক্ষকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে এই ধৰণৰ কথাবিলাকত আমি নোসোমোৱাই ভাল। আমি এক অসমীয়া হৈ সনাতনী পৰম্পৰাটোক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ সেইটোতে সকলোৱে আজিৰে পৰা যি হ'ল কালি যদি ক'ৰবাত কোনোবাই ভুলো কৰিছে, মই কোন শুদ্ধ কোন ভুল আজি মই তাৰ নিৰ্ণয় দিব নোৱাৰোঁ বা দিয়া উচিতো নহয়। কিন্তু কথাটো হ'ল কি এই সময়খিনিত যাতে আমি সকলো এক হৈ থাকোঁ। এই ধৰণৰ কথা বাৰ্তাবিলাকে জাতিটোক ক'ৰবাত নহয় ক'ৰবাত আঘাত কৰিব। গতিকে আমি সকলো সাৱধান হৈ থকাটো ভাল। হ'ব পাৰে উচতনিমূলক বিভিন্ন ধৰণৰ কথা বতৰাবিলাক আছে। গতিকে এইবিলাক চৰকাৰে নিশ্চয় চোৱা চিতা কৰিব, কাৰণ আইন কোনেও হাতত ল'ব নোৱাৰে বা কাৰো আত্মসন্মান বা স্বাভিমানত আঘাত অনা কথা কোনেও ক'ব নালাগে। এই কথাটো আমাৰ সকলোৰে দায়িত্ব বা কৰ্তব্য হোৱা উচিত। গতিকে এই ধৰণৰ ক'ত কি ঘটনা হ'ল গোটেই কথাখিনি নিশ্চিতভাৱে অলপ চালি জাৰি চাই ভৱিষ্যতৰ দিনত যাতে এই ধৰণৰ কথাবিলাক যাতে নঘটে এই কথাবিলাকৰ ওপৰত আমি সকলোৱে সজাগ হোৱাটো আমি বিচাৰোঁ। জাপানৰ প্ৰধানমন্ত্ৰী